মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত এতিয়া চলিছে মুকলি আকাশৰ তলত ভাৰত চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ কাৰ্যালয়। কথাতে কয় আছে গৰু নাবাই হাল, খোৱাতকৈ নোহোৱাই ভাল। পিছে নহলেও যে নহয়, ৬০ৰ দশকতে ভাৰত চৰকাৰৰ ডাক বিভাগৰ এটি কাৰ্যালয় উত্তৰ গুৱাহাটী কলেজ নগৰত স্থাপন কৰা হৈছিল। কিন্তু কাৰ্যালয়টি বিগত এটা দশক ধৰি নিষ্ক্ৰিয় হৈ থকাৰ পিছত অলপতে পুনৰ সক্ৰিয় হ'ল। কিন্তু পৰিতাপৰ বিষয়, কাৰ্যালয় গৃহ থাকিও বেদখলকাৰীৰ বাবে মুকলি আকাশৰ তলতে কাম চলাবলগীয়া হৈছে ডাক বিভাগৰ কৰ্মচাৰীয়ে। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ভূমিত স্থাপিত কাৰ্যালয়টি বেদখল কৰিও নীৰৱ মহাবিদ্যালয় কৰ্তৃপক্ষ কিংবা প্ৰশাসন, যাৰ বাবে এতিয়া ৰ'দ বৰষুণ গাত লৈ ডাক কৰ্মচাৰীয়ে কাম কৰিবলগীয়া হৈছে মুকলি আকাশৰ তলত। স্থানীয় অসাধু লোকৰ অটপালিৰ বাবেই এই হাৰাশাস্তি ডাক কৰ্মচাৰীৰ। সেয়েহে সচেতন ৰাইজে এই কাৰ্যালয়টো অতি শীঘ্ৰেই কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছে প্ৰশাসন কিংবা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক। এতিয়া প্ৰশাসন কিংবা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কেনেদৰে এইসকল লোকৰ অটপালি ৰুধি ডাক বিভাগৰ কাৰ্যালয়টো সুচাৰুৰূপে পৰিচালনাত সহায় কৰে, সেয়াহে হ'ব লক্ষণীয়। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ মানে হৈছে এনেকৈ মোৰ জইনিং আছিলে অক্টোবৰ মাহৰ 29 তাৰিখে, আৰু মোৰ ছাৰহঁতক সুধিছিলোঁ মোক এনেকৈ ৰুম এটা লৈ মেলি অফিচখন বহাবলৈ। কিন্তু মই ৰুমত চালোঁ, যদি মই ৰুমত থাকোঁ দেন মানে কামবোৰ ইমান ভালকৈ নহ'ব। গতিকে সেইকাৰণে যিটো মানে পুৰণা অফিচ হয়, ইয়াতে মই ওচৰৰ মানুহবিলাকক সুধিলোঁ কেনেকৈ কি কৰিলে ভাল হ'ব। তেতিয়া ইহঁতে ক'লে অফিচখনৰ আগতে এনেকৈ মুকলিকৈ বহি লোৱা, তাৰপিছত ইহঁতে ৰুম চুম এনেকৈ বনাই দিম বুলি কৈছে। চ' ঠিক সেইমতে মানে মই কামবোৰ ইয়াতে মানে কৰি আছোঁ। ইয়াতে ইয়াৰ আমাৰ যিটো কলেজৰ আণ্ডাৰত কমিটি আছে, ইহঁতে আজিৰ পৰা মানে কেইদিনমান হ'ল ইয়াতে মোৰ মুকলিকৈ এনেকৈ। যিটো পোষ্ট অফিচ, সেই পোষ্ট অফিচটো নিষ্ক্ৰিয় হৈ আছে 10 বছৰৰ পৰা, আৰু বৰ্তমান ৰ'দৰ তাপত মুকলি আকাশৰ তলত কাম কৰি আছে কৰ্মচাৰী। এইটো আপোনালোকে দেখা পাইছে, একদম ঘন জংঘলে আৱৰি জৰা জীৰ্ণ হৈ ঘৰটো পৰি আছে। আৰু এইটো অতি মানে লজ্জাজনক কথা উত্তৰ গুৱাহাটীবাসীৰ কাৰণে। কাৰণ আমি বিশেষকৈ পোষ্ট অফিচটো অকল চিঠিখনে আদান প্ৰদান হয় তেনেকুৱা কথা নহয়। এইটোত আমাৰ ইয়াৰে অঞ্চলত বৃহত্তৰ অঞ্চল, ইয়াতে বিশেষকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, আৰু আটাইতকৈ ডাঙৰ অনুষ্ঠানটো হৈছে আমাৰ এটা উত্তৰ গুৱাহাটী মানে উচ্চ শিক্ষা প্ৰতিষ্ঠানখন লগতে আছে। আৰু আমি জানাত এই উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ আণ্ডাৰতে এই ডাকঘৰটো বিভাগীয় কৰ্তৃপক্ষই পাতিছিলে। গতিকে অতি শীঘ্ৰে এইটো মানে কাৰ্যক্ষম কৰিব লাগে, নহ'লে আমাৰ ইয়াৰে বৃহত্তৰ অঞ্চলৰ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ এখন চিঠি যদি ৰেজিষ্টাৰ পোষ্ট কৰিব লাগে, ইয়াৰ পৰা IIT লৈ যাব লাগিব। আৰু বিশেষকৈ আৰু এটা ইয়াতে ডাঙৰ সুবিধা আছে, আমাৰ ইয়াৰ যিখিনি মানুহ আছে তেখেতসকলে ইয়াতে এই পোষ্ট অফিচত পইচা থৈছিলে। এতিয়া অলপ পইচা থ'ব লগা হ'লেও টেম্পু বা কিবা ভাড়া কৰি যাব লগা চিটুৱেশ্যন হয়। গতিকে অতি শীঘ্ৰে প্ৰশাসনক বা ইয়াৰে যিটো বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ, অতি শীঘ্ৰে আমাৰ কলেজ নগৰৰ এই ঐতিহ্যমণ্ডিত কলেজ নগৰৰ ডাকঘৰটো কাৰ্যক্ষম কৰিব লাগে।